Students, welcome to my YouTube channel. সকলোকে পুনৰবাৰ মোৰ YouTube channel Assamese Important Channel লৈ স্বাগতম জনাইছো। সো যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 চনত মেট্ৰিক পৰীক্ষা দিব সেইসকল ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ ভিডিঅটো অতিকে গুৰুত্বপূৰ্ণ। এইটো ভিডিঅৰ জৰিয়তে মই তোমালোকৰ লগত আলোচনা কৰিম যে এচিড আৰু ক্ষাৰক লৱণ তাৰ মানে বিজ্ঞান সাবজেক্টনৰ যেটো 2 নম্বৰ চেপ্টাৰ তোমালোকৰ আছে এচিড ক্ষাৰক আৰু লৱণ এই 2 নম্বৰ চেপ্টাৰটোৰ পৰা আজি তোমালোকক মই কেইটামান MCQ টাইপ কমন প্ৰশ্ন উত্তৰ সহকাৰে দেখুৱাই যাবলৈ চেষ্টা কৰিম তোমালোকে ভিডিঅটো সম্পূৰ্ণ চাই দেখিবা আৰু আমাৰ চেনেলটো যদি নতুনকৈ আইছা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাহটকা বেলকন বজাই দেখিবা এতিয়া তোমালোকৰ এচিড আৰু ক্ষাৰক যেটো লৱণ তোমালোকৰ আছে এচিড ক্ষাৰক লৱণ এটো চেপ্টাৰৰ পৰা তোমালোকৰ কি প্ৰশ্ন মানে MCQ টা 100% আহিব সেইখিনি দেখুৱাই যাম বাকি তোমালোকক একো দেখুৱাই নাযাও মানে কমন চাই তোমালোকক দেখুৱাই যাম বহুত ছাত্ৰ ছাত্ৰীয়ে কৈ আছে দিব লাগে সো এতিয়া স্টাৰ্ট কৰো আৰম্ভ কৰিম 1 নম্বৰ তলৰ কোনটো লৱণত স্ফটিকীকৰণৰ জল নাথাকে बहुत इम्पोर्टेंट प्रश्न ब्लोफिटोरियल बेकिंग सोडा जिप्साम कापुर दुआ सोडा गतिके उत्तर হ'ব बेकिंग सोडा 2 নম্বৰ সোডিয়াম কাৰ্বনেটৰ সৈতে ক্ষাৰকীয় লৱণ কাৰণ ইয়াত থকা অম্ল আৰু ক্ষাৰকটো কি হয় তোমালোকৰ অপচন কিন্তু সুন্দৰকে চাইটা দি আছে চাইলো A B C D শুদ্ধ হ'ব C নম্বৰ দুৰ্বল অম্ল আৰু তীব্ৰ ক্ষাৰ 3 নম্বৰ যদি এটা অম্ল দ্ৰব্য ক্ষাৰকৰ দ্ৰব্যৰ সৈতে মিশ্ৰণ ঘটোৱা হয় তেন্তে কি হ'ব দ্ৰব্যটোৰ উষ্ণতা বাঢ়িব অপচন সুন্দৰকে দি আছে চাইটা গতিকে শুদ্ধ আনসাৰটো তোমালোকৰ ইয়াত মই দি আছো মাত্ৰ আৰু তোমালোকে এনে শুদ্ধ হ'ব A আৰু D তলৰ কোনটো সজ্জা অম্লৰ গাঢ়তাৰ ঊৰ্ধ্বতম ক্ৰম তলৰ কোনটো সজ্জা অম্লৰ গাঢ়তাৰ ঊৰ্ধ্বতম ক্ৰম শুদ্ধ আনসাৰ হ'ব তোমালোকৰ পানী এসিটিক এসিড হাইড্ৰক্লৰিক এসিড তাৰ পিছত এসিটিক এসিড যেতিয়া এটো নালাগে ইম্পৰ্টেন্ট নহয় তোমালোকৰ লাগিব সাধাৰণ নিমখ তলৰ কোনটো কেঁচা সামগ্ৰী ৰূপে ব্যৱহাৰ কৰা হয় কাপোৰ ধোৱা সোডা ব্লিচিং পাউডাৰ বেকিং সোডা হিটিলিট চুন 1 আৰু 2 1 2 আৰু 4 1 আৰু 3 1 3 4 উত্তৰ হ'ব 1 আৰু 2 তাৰ পিছত 7 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট আছে এটো তোমালোকৰ চাব লাগিব শুদ্ধ আনসাৰ টাৰ্টাৰিক এসিড তলৰ কোনো এটা অম্ল আৰু ক্ষাৰকৰ জলীয় দ্ৰব্যৰ বাবে কোনটো শক্তি সত্য ইয়াৰ শুদ্ধ আনসাৰটো হ'ব তোমালোকৰ D 2 আৰু 4 খাদ্যবস্তু হজম হবৰ বাবে নিহৰিত হোৱা গ্যাস্ট্ৰিক ৰসৰ pH ৰ মান কিমান হ'ব 7 তকৈ কম দৃষ্টিভংগীহীন এজন ছাত্ৰৰ বাবে তলৰ কোনটো সূচক এচিড বেছ সূচক হিচাপে ব্যৱহাৰ হয় শুদ্ধ হ'ব ভেনিলা আতৰ তলৰ কোনটো আম্লিক ধৰ্মৰ ইয়া হ'ব তোমালোকৰ নেমুৰ ৰস ব্ৰাহন কিটো নালাগে অতি সোনকালে ৰন্ধাৰ বাবে ব্যৱহৃত যৌগটো কি ইয়া হ'ব বেকিং সোডা কাপোৰ ধোৱা সোডাত কিমান পানীৰ অণু আছে 10 নিম্ন এটো নালাগে ইম্পৰ্টেন্ট নহয় এটো তোমালোকৰ পানীৰ অম্ল দ্ৰব্যৰ বিদ্যুৎ পৰিবহন কৰে কাৰণ ই এটা মাত্ৰ পানী আয়নীয় হয় টেঙা দৈতত থকা এচিডটো কি হ'ব লেক্টিক এচিড পানীৰ সালফিউৰিক এচিড দ্ৰব্যৰ সোডিয়াম এটুকুৰা যোগ কৰিলে তলত দিয়া কোনটো গেছ উৎপন্ন হয় শুদ্ধ হ'ব H2 নেমু টেঙা ৰস আৰু কফি হল এবিধ তোমালোকৰ নেমু টেঙা ৰস আম্লিক আৰু কফি হল ক্ষাৰকীয় তলৰ কোনটো ক্ষাৰক নহয় ইয়াৰ শুদ্ধ আনসাৰ হ'ব CH0H তাৰ পিছত কৈছে এটা দ্ৰব্যই ৰঙা লিটমাছ নীলা কৰিছে ইয়াৰ pH কিমান হ'ব শুদ্ধ আনসাৰ হ'ব তোমালোকৰ 10 এটা দ্ৰব্যই গুৰি কৰি লোৱা কণীৰ খোলাৰ সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে গেছটো চূণ পানী গুলা কৰে দ্ৰব্যটো কিমান হ'ব ইয়াৰ শুদ্ধ আনসাৰ হ'ব HCl তাৰ পিছত তোমালোকৰ এই কোৱেশ্চনটো 23 নম্বৰ কোৱেশ্চনৰ শুদ্ধ আনসাৰটো হ'ব 4 ml 10x 8 20 * 4 24 নম্বৰ অজিনতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয় আমলনাশক সো এই কেইটা কোৱেশ্চন হৈছে তোমালোকৰ বাবে MCQ টাৰ প্ৰশ্ন এচিড ক্ষাৰক লৱণৰ পৰা দিয়া বিজ্ঞানৰ 2 নম্বৰ চেপ্টাৰ একেটা শিকি গলে তোমালোকে তাৰ পৰা গোটেই কেইটা MCQ টাৰ মেট্ৰিক পৰীক্ষাত কমন পৰিব আজি এখানেতে সমাপ্ত কৰিলো ধন্যবাদ